সোনাৰ অসম অৰুণাচল সীমান্তত পুনৰ তীব্ৰ উত্তেজনা। সীমান্তৰ পৰা ৩৬০ মিটাৰ ভিতৰলৈ অসমৰ ভূমিক অৰুণাচলী ভূমি বুলি দাবী অৰুণাচলীৰ। और सीओ जो है अगर मेरा जैसे नहीं बोल रहा है तो हम दोनों का बीच में बात होगा एडमिन का बीच ना आप लोग कुछ प्रॉब्लम होगा बोलने से अब तो সোনাই অসম অৰুণাচল সীমান্তৰ দুইখন ৰাজ্যৰ মাজৰ পথ নিৰ্মাণক লৈ দিনক দিনে বৃদ্ধি পাইছে তীব্ৰ উত্তেজনাৰ। অৰুণাচলী ঠিকাদাৰী সীমান্তৰ বিবাদমান অঞ্চলত পকী পথ নিৰ্মাণৰ ঘটনাৰ মাৰ নাচাওঁতে এইবাৰ অসমৰ ভূমিক অৰুণাচলৰ মাটি বুলি দাবী কৰি পকী পথ নিৰ্মাণত বাধা অৰুণাচলী প্ৰশাসনৰ। এইবাৰ এই ঘটনা সংঘটিত হৈছে জোনাই অসম অৰুণাচল সীমান্ত মাচুলিপুৰত। সীমান্তৰ অসম মাচুলিপুৰ বিঅপি বেটেলিয়ন কেম্পৰ পৰা প্ৰায় ৩৬০ মিটাৰ অসমৰ ভিতৰলৈ অৰুণাচলী ভূমি বুলি দাবী কৰা কামত বাধা প্ৰদান কৰে অৰুণাচলী প্ৰশাসনে। অকল ইমানতে ক্ষান্ত নাথাকি অতি শীঘ্ৰে কাম বন্ধ কৰাৰ নিৰ্দেশ দিয়াৰ উপৰিও আঁচনি ঠিকাদাৰগৰাকীক গ্ৰেপ্তাৰৰ ভাবুকি দিয়াৰ লগতে সকলো সা সঁজুলি জব্দ কৰাৰ ধমকি দি উলিয়াই দিয়াৰ ভাবুকি প্ৰদান কৰা বুলি অভিযোগ উঠিছে। ঘটনাস্থলীত স্থানীয় ৰাইজ দল সংগঠন আৰু জোনাই আৰক্ষী প্ৰশাসনে উপস্থিত হোৱাৰ পিছত দুয়োপক্ষৰ মাজত তীব্ৰ বাক বিতণ্ডাৰ সৃষ্টি হয়। যদিও সাংবাদিকৰ কেমেৰা দেখি অৱশেষত ঘটনাস্থলীৰ পৰা অৰুণাচলী প্ৰশাসনে পলায়ন কৰে। ইফালে স্বাধীনোত্তৰ কালৰ পৰা পথ অসম চৰকাৰে বিভিন্ন পথ চৰকাৰী আঁচনি নিৰ্মাণ কৰি অহা বুলি স্থানীয় দল সংগঠনে উল্লেখ কৰি এই ভূমি অৰুণাচলীৰ বুলি দাবী কৰা কোনো পক্ষেই মানি লোৱা নহব বুলি উল্লেখ কৰি অতি শীঘ্ৰে অসম চৰকাৰক বিহিত ব্যৱস্থা গ্ৰহণৰ দাবী তুলিছে। আমি কাম কৰি আছিলো, ইয়াৰ কাম কৰি থাকোঁতে আজি আমাৰ অৰ্ডাৰ আহিছিলে যে আমি ইয়াত কাম কৰিব পাৰোঁ বুলি। আমাৰ অফিচৰ অৰ্ডাৰ দিয়াৰ কাৰণে আমি গোটেই টীম আহি পিনি কাম কৰিছিলোঁ। ইয়াতে ৩৫০ মিটাৰ আমাক কাম কৰিব দিয়া নাছিলে অৰুণাচলৰ মানুহ কিছুমানে, আৰু লগত তেখেতৰ অফিচিয়েল যে মোক ফোনো আহিছিলে। ফোন আহি মোক কৈছিলে মোক এৰেষ্ট কৰিম বুলি, মেচিনাৰী চিজ কৰিম বুলি কৈছিলে। এইখিনি ডিছপুট এৰিয়া হয়, এইখিনি কাম কৰিব নালাগে। চ' মই কাম তেনেকৈ বন্ধ ৰাখিছিলোঁ। কিন্তু আমাৰ অফিচিয়েলে জনালে যে সিহঁতৰ মাজত কথা পতা হৈছে চাগে, কাম কৰিব লাগে বুলি। আজি আমি আহিছিলোঁ কাম কৰিবলৈ। কাম কৰি আহোঁতে এতিয়া আকৌ সিহঁতৰ মানুহ আহি পিনি আমাৰ ইয়াত কাম আকৌ ৰখাইছে। এতিয়া আমি আপোনালোকে দেখি পাই ইয়াতে আমাৰ আউটপোষ্ট আছে অসমৰ, তাৰপিছতো আমাৰ এইখিনি আমাৰ এৰিয়া নহয় বুলি কৈছে। আৰু আগতো ইয়াত নিৰ্মাণ হৈছে ৰাস্তা, আমাৰ ৰাস্তা আছিলে ইয়াত যিহেতু। চ' তাতে এতিয়া আমাক কাম ৰখাইছে, আমাৰ কাৰণে অসুবিধা হৈছে। মোৰ এতিয়া বহুতখিনি গাড়ী আহি ডাম্পাৰ আহি ৰখি আছে, কামখিনি মোক কৰিব দিয়া নাই। আমাৰো এতিয়া প্ৰশাসন আহি পাইছে। চ' এতিয়া অফিচিয়েলি কথা পাতি পিনি যি সিদ্ধান্ত লয় আমি কাম কৰিব ৰেডি হৈ আছোঁ। মই এটাই ক'ব বিচাৰোঁ, আমাৰ তেখেতলোকৰ মানুহ সোমাই মোৰ কৰ্মচাৰীসকলক মানে গুলিয়াই দিম বুলিও কৈছে, তেনেকৈ মানে গাড়ী চলাই থাকোঁতে। চ' তেনেকুৱা কথা হ'ব নালাগে। কিবা খেলি মেলি থাকিলে বা কিবা থাকিলে ভালকৈ বুজালে হ'ল। এতিয়া সিহঁতৰ মতেতো তেখেতে কৈছে আদৰ্শ স্কুল আছে যে তাৰ পৰাই সিহঁতি বাউণ্ডাৰীটো ছেট কৰি দিছে যে তাৰ পৰা তোমালোকে ইয়াত সোমাব নালাগে, কাম কৰিব নালাগে, সেইবুলি তেখেতলোকে আমাক কৈছে। কিন্তু আমাৰ চেনেজৰ মতে যোনটো মেপৰ মতে আমি এতিয়া যোনটো ৱৰ্ক অৰ্ডাৰ পাইছোঁ সেইটো হিচাপতো আমি ইয়ালৈকে আমি কাম কৰিব পাৰোঁ। যিহেতু সিহঁতিও তালৈকে আপুনি চাব পাৰে, তালৈকেও সিহঁতি মানে কাৰ্পেটিং কৰা আছে, তাৰ পৰা এইখিনি এৰিয়া কৰা নাই, মানে সিহঁতিও কৰা নাই। চ' এইখিনি আমাৰ এৰিয়াতে পৰে, আৰু আগতে আমাৰ ইয়াত কাম কৰা হৈছে অলৰেডি আমাৰ ইয়াতে। আৰু বেটেলিয়ন কেম্পটো আছে, তাকেতো আমি সেইটোৱে আউটপোষ্টটো থকাৰ পিছত, অসমৰ আউটপোষ্ট এটা থকাৰ পিছত এইটো আমাৰ নহয় বুলি কোৱাটো, তাকে সেইটো চৰকাৰে চাই ল'ব। এইটো কি আগবাৰ আমি কাম কৰি থাকোঁতে আমাক আহি পিনি এনেকুৱা কথা কৈছিলে। তেখেতলোকৰে প্ৰশাসন আহিছিল, সেই সময়ত মই নাছিলোঁ, কিন্তু তেনেকুৱা টাইপৰ কথা কৈছিলে। ইভেন মোকো কৈছিলে যে এৰেষ্ট কৰি লৈ যাম। অৰুণাচলৰ হয়, অৰুণাচলৰ। মোক কৈছিলে যে আপুনি উইদাউট পাৰ্মিশ্যন আপুনি কাম কৰিছে, আপোনাক এৰেষ্ট কৰা হ'ব, এনেকুৱা টাইপ কথা কৈছিলে। গাড়ী চিজ কৰি দিম বুলি কৈছিলে, মোৰ মেচিনাৰী যিহেতু চলি থাকে তেনেকুৱা মানে। বৈকুণ্ঠপুৰৰ পৰা নাহাৰী যোৱা ৰাস্তা, সেইখিনি আগৰ পৰাই অসম চৰকাৰে ৰাস্তাটো বেয়া দেখি ৰিপেয়াৰিং কাম 2 লেনৰ আগত 1 লেন আছিলে, এতিয়া 2 লেন আমাৰ মহোদয় ভুৱন পেগু ছাৰে আমাক এইটো কামটো দিলে। তাৰপিছত অৰুণাচলে ইয়াত ৰখাই আছে, মানে প্ৰায় ইয়াত 1.5 কিলোমিটাৰমান ৰাস্তা সিহঁতে সিহঁতৰ মাটি বুলি ৰখাই আছে। সেইকাৰণে আমি এইটো TMPK লাইমিকুৰি আঞ্চলিক কমিটি হিচাপে আগতো আমি তেনেকৈ কৰিব নালাগে, আমি আণ্ডাৰষ্টেণ্ডিং মিটিং কৰিছোঁ সিহঁতৰ লগত। সিহঁতে আণ্ডাৰষ্টেণ্ডিঙত অহা নাই, সেইকাৰণে আমি এডমিনিষ্ট্ৰেটিভ মতে এইটো অলৰেডি আছাম চাৰ্ভে সোমাই গৈছে। এতিয়া সিহঁতে বলপূৰ্বক মানে কাম ইয়াত বন্ধ কৰি ৰাখিছে। এইটো আমি কোনো পধ্যে এইটো মানিব নোৱাৰে। এইটো আছামৰ মাটি, আমি এক চিটা মাটি আমি দিব নোৱাৰোঁ। ইহঁতৰ কোনে বন্ধ কৰিছে? ইহঁতৰ পাব্লিক। তাৰপিছত এতিয়া
চাৰ্কেল অফিচাৰ আহিছে, তাৰপিছত এডমিনিষ্ট্ৰেটিভ পুলিচ আহিছে, সিহঁতে ৰখাই আছে কামটো বন্ধ কৰিব লাগে, গাড়ী চাৰি চিজ কৰিম বুলি কথা কৈ আছে। এইটোতো আমি কৰিব নোৱাৰোঁ। ইয়াৰ পৰা কিমান কিলোমিটাৰলৈকে সিহঁতে মাটি বুলি কৈছে? সিহঁতে প্ৰায় আমাৰ এই আদৰ্শ বিদ্যালয় তাৰ পৰা আধা কিলোমিটাৰমান হ'ব প্ৰায়। সিহঁতে কাম ষ্টপ কৰি ৰাখিছে। 22 বেটেলিয়ান কেম্প আছে ইয়াত প্ৰায় হৈ আগত অলৰেডি ইয়াত 2বাৰ PMGY ৰাস্তা হৈ গ'ল। তেতিয়া আসাম চৰকাৰে কৰিছিলে, তেতিয়া একো তেনেকৈ ডিষ্টাৰ্ব নাছিলে। এতিয়া কি হৈছে জানো এইটো আমি ক'ব পৰা নাই, সিহঁতক সুধিব লাগিব প্ৰব্লেমটো কি। নিদো বুলি কৈ আছে।